ৰজৰ 3 বছৰ সম্পূৰ্ণ কৰা বাৰ্থডে ভিডিঅ'টো মই আজি আপোনালোকলৈ আগবঢ়ালোঁ। চাই যাওক। আজি হ'ল ডিচেম্বৰৰ 25 তাৰিখ। আজি খ্ৰীষ্টমাছ ডে দিনাখনি আমাৰ ৰ'জ জন্ম হৈছিল। সেইকাৰণে আমি খ্ৰীষ্টমাছ ডে লগতে ৰ'জৰ বাৰ্থডেও চেলিব্ৰেট কৰোঁ। আজি মই আপোনালোকলৈ ৰ'জৰ বাৰ্থডে ভিডিঅ'টো আগবঢ়াইছোঁ। চাই যাওক। এইটো ৰ'জৰ বাৰ্থডে কেক। মিকি মাউছৰ অৰ্ডাৰ দিছিলোঁ। তাই বহুত দিনৰ পৰা কৈ আছিল মানে মোৰ বাৰ্থডেত এখন গাড়ী কেক নহ'লে এটা মিকি মাউছৰ কেক লাগে। তাৰপিছত মই ভাবিলোঁ এটা মিকি মাউছৰ কেকে আগবঢ়াই দিওঁ। এইটো হ'ল মিকি মাউছৰ কেক আৰু লগতে এইটো বাৰ্থডে টুপিটো তাইক লাগে। ৰেড কালাৰ টুপি লাগে কৈ আছিল। এইটো ৰেড কালাৰ টুপি আনিলোঁ বাৰ্থডেৰ কাৰণে। এইটো কেনেকুৱা লাগিছে বাৰু জনাওকচোন। আৰু আনিলোঁ কেণ্ডেল। তাতে 3টো চকলেটৰ আছিলে, সেইকাৰণে ভাবিলোঁ ৰাউণ্ড কেণ্ডেলটো লৈ যাওঁ। এইটো কেণ্ডেলটো আনিলোঁ। আৰু ইয়াতে আনিছোঁ বেলুন 1 পেকেট আনিলোঁ অলপ সজাবৰ কাৰণে। চব কালাৰ থকা এইখিনি আনিলোঁ। এতিয়া বাৰ্থডে ব্লগটো ষ্টাৰ্ট কৰিম। চাই যাওক। কেকটো এইটো আপোনালোকক আকৌ ভালদৰে দেখাইছে। হেপী বাৰ্থডে খ্ৰীষ্টিনা লিখা আছে। ৰ'জৰ আচল নামটো খ্ৰীষ্টিনা হয়। খ্ৰীষ্টমাছ ডেত জন্মৰ কাৰণে তাইৰ নামটো খ্ৰীষ্টিনা ৰখা হৈছিল। এইটো চাই যাওক ভিডিঅ'টো আপোনালোকে। Happy birthday to you. Happy birthday, dear Rose. Happy birthday to you. এয়া আমাৰ ৰ'জৰ বেষ্ট ফ্ৰেণ্ড লাকি আৰু এয়া আমাৰ দেউতা মানে ৰ'জৰ ককা আৰু আইতা। এয়া মোৰ মা দেউতা আৰু ৰ'জৰ বেষ্ট ফ্ৰেণ্ড লাকি। এয়া ফটো উঠি আছিলে। ফটোখনত ইয়াৰ দাদা মা দেউতা মই ৰ'জ আৰু এয়া মোৰ বৌ আৰু ৰ'জ মই ফটো কেইখনমান আপোনালোকৰ লগত বাৰ্থডে শ্বেয়াৰ কৰি দিলোঁ। চাওক। কিছে নহয় আমাৰ ৰ'জৰ বা হয় মানে পেহীয়ে হয় সম্পৰ্কত, কিন্তু তাই বা বুলি মাতে। চাওক মই চিনাকি কৰি দিছোঁ। সিহঁতক ফাৰ্ষ্টতে খাবলৈ দিছোঁ। এয়া চাই যাওক। সৰু ল'ৰা ছোৱালীখিনিৰ লগতে ৰ'জকো খাবলৈ দিছোঁ, নহ'লে নাখায়। এয়া ককাকে চাই আছে। তাই অকণ খাই আছে। এয়া মোৰ মামী আৰু মোৰ ওচৰৰ ঘৰৰ আইতাহঁত আহিছিল। এয়া বাৰ্থডেত কি খুৱাইছিলে চাওকচোন। এয়া লুচি চিকেন আৰু বেঙেনা আলু এনেকৈ ভাজিছিল আৰু পায়স আৰু এটা চাটনি খুৱাইছিলোঁ। এয়াই আছিল ৰ'জৰ বাৰ্থডে। আৰু শেষত মানে মই এটা গিফ্ট দিছিলোঁ, ফালিব দিলোঁ। তাই ফালিব পৰা নাই, চাই আছে কি আছে সুধি আছে, মই কোৱা নাছিলোঁ। চাওকচোন কি আছে গিফ্টটোৰ ভিতৰত।
এই গিফ্টটো দেখা পাই যে কিমান ভাল পাইছে মই আপোনালোকক বুজাব নোৱাৰো চাওকচোন আৰু ইয়াৰ ৰজুৰ হৈ অকণমান প্ৰসাদ দিছিলে মায়ে থপনাত সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত সকলোখিনি শ্বেয়াৰ কৰোঁৱেই যেতিয়া এয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এইখিনিও আপোনালোকক অকণমান দেখালোঁ চাওক ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলৰ নতুন বন্ধু হৈ ল'ব